ৰাজ্য চৰকাৰ বিভিন্ন বিভাগৰ অধীনৰ নিয়মীয়া ঠিকাভিত্তিক কৰ্মচাৰী, শিক্ষক, টিউটৰ, অংগনবাড়ী, আশা আৰু ৰন্ধন কৰ্মী সকললৈ পুনৰ 5টাকৈ ডাঙৰ খবৰ লৈ আহিছোঁ। 1 এপ্ৰিলৰ পৰা হ'ব পৰিৱৰ্তন। দৰমহা, পেঞ্চন, কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। মধ্যাহ্নভোজন কৰ্মীয়ে এবাৰ অংশ নলয় নিৰ্বাচনত। কেবিনেট উপসমিতিলৈ দায়িত্ব এৰি পাৰিতোষিক বৃদ্ধিৰ প্ৰসংগ পিছুৱাই ৰখাত ক্ষুব্ধ। প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্নভোজনৰ লগত জড়িত 1,08,000 মধ্যাহ্নভোজন কৰ্মচাৰীয়ে অহা বিধানসভাৰ নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ দিছে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে আৰম্ভ হ'বলগীয়া নতুন বিত্তীয় বৰ্ষৰ বাবে দাখিল কৰা বাজেটত বিভিন্ন আঁচনিৰ অধীনৰ হিতাধিকাৰী সেৱা আগবঢ়োৱা আন কৰ্মচাৰীসকলক বিভিন্ন সুবিধা প্ৰদানৰ কথা ঘোষণা কৰা হৈছে। ইয়াৰ বিপৰীতে মধ্যাহ্নভোজনৰ লগত জড়িত আৰু আশা, অংগনবাড়ী কৰ্মীসকলৰ পাৰিতোষিক বৃদ্ধিৰ প্ৰসংগটো কেবিনেট উপসমিতিলৈ এৰি অক্টোবৰলৈ পিছুৱাই থৈছে ৰাজ্য চৰকাৰে। আৰু এই 8 মাহ সময় লোৱা কাৰ্যত সন্দেহ প্ৰকাশ কৰিছে সদৌ অসম মধ্যাহ্নভোজন কৰ্মচাৰী সন্থাই। এইবাৰ বিধানসভাৰ বাজেটত মধ্যাহ্নভোজন কৰ্মচাৰীসকলৰ পাৰিতোষিক বৃদ্ধিৰ লগতে এককালীন সাহায্যৰ কথা ঘোষণা কৰা হৈছে। আৰু এই বাজেটত ৰান্ধনিৰ মাননি কিমান বৃদ্ধি কৰিব, এককালীন সাহায্য কিমান টকা চৰকাৰে প্ৰদান কৰিব, সেই কথা ঘোষণা কৰা নাই। কেৱল 1 অক্টোবৰৰ পৰা ৰান্ধনিৰ পাৰিতোষিক আৰু এককালীন সাহায্য দিয়া হ'ব বুলিহে ঘোষণা কৰে। পৰিতাপৰ বিষয় যে চৰকাৰে 8 মাহলৈ ইমান দীঘলীয়া সময় কিয় ল'বলগীয়া হ'ল তাকে লৈ ৰান্ধনিসকলৰ মাজত প্ৰশ্ন অৱতাৰণা হৈছে। চৰকাৰে এই 8 মাহত কি সিদ্ধান্ত লয় সেয়া সময়েহে ক'ব। কিন্তু চৰকাৰে ঘোষণা কৰা অনুসৰি ৰান্ধনিৰ পাৰিতোষিক লগতে এককালীন সাহায্য 1 অক্টোবৰত প্ৰদান নকৰে বা যদি কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে ৰান্ধনিসকল পুনৰ জংগী আন্দোলনত নামি পৰিব আৰু 26ত হ'বলগীয়া বিধানসভাৰ নিৰ্বাচনত ভোট বৰ্জন কৰা হ'ব বুলিও মধ্যাহ্নভোজনৰ কৰ্মচাৰী সন্থাই হুংকাৰ দিছে। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ ৰাজ্যৰ টিউটৰ শিক্ষকসকলক লৈ। এপ্ৰিলৰ প্ৰথম ভাগতে তীব্ৰ আন্দোলনৰ হুংকাৰ দিছে এইবাৰ টিউটৰ শিক্ষকসকলে। বাজেট উপহাৰ শূন্যৰ অভিযোগ সন্মিলিত টিউটৰ মঞ্চৰ। আকৌ এবাৰ চূড়ান্ত মিথ্যাচাৰ প্ৰমাণিত হ'ল শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু। শিক্ষামন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছিল যে টিউটৰসকলৰ দৰমহা নিশ্চিতভাৱে বাঢ়িব। আনকি সাক্ষাতৰ বেলিকা এই কথাও কৈছিল যে বিষয়টো ৰাজহুৱা নকৰিব। চলিত বাজেট অধিৱেশনতে টিউটৰৰ দৰমহা বঢ়োৱা হ'ব। পিছে বাজেট অধিৱেশনৰ শেষ মুহূৰ্তলৈকে অপেক্ষা কৰি থকা প্ৰাথমিকৰ পৰা উচ্চতৰ পৰ্যায়লৈকে ৰাজ্যৰ শ টিউটৰৰ আশাত চেঁচা পানী পৰিলে। আৰু দীৰ্ঘদিনে ধৰি আন্দোলন কৰি অহা টিউটৰসকলে আন্দোলনৰ কাৰ্যসূচী ল'লেই চৰকাৰীভাৱে আলোচনা কৰি সমস্যা সমাধানৰ টোপ দি আন্দোলন স্থিমিত কৰি অহা বুলি ক্ষোভ প্ৰকাশ কৰে। সন্মিলিত টিউটৰ মঞ্চৰ অভিযোগ, 20ৰ পৰা 25 বছৰ শিক্ষকতা কৰাসকলক শেষ মুহূৰ্তত যিমানবোৰ চৰকাৰী কঠোৰ আইন আছিল সেইবোৰ জাপি দি শিক্ষকসকলক টিউটৰ সজালে। কিন্তু ঠিকাভিত্তিক শিক্ষকৰ ক্ষেত্ৰত কোনো NCT বা কোনো আইন নোহোৱাকৈ নিয়মীয়া শিক্ষকৰ মৰ্যাদা দিলে। ৰাজ্যৰ টিউটৰ সমাজক সামান্য পাৰিতোষিক দি ভৱিষ্যতৰ অনিশ্চয়তাৰ মুখলৈ ঠেলি দি মানৱ অধিকাৰ উলংঘন কৰা বুলিহে অভিযোগ উঠিছে। আৰু চৰকাৰ তথা শিক্ষামন্ত্ৰীৰ এনে মিথ্যাচাৰৰ বিৰুদ্ধে এইবাৰ তীব্ৰ আন্দোলনেৰে দিছপুৰ জোকাৰণি তুলিবলৈ সাজু হৈছে টিউটৰ মঞ্চ। অহা 3ৰ পৰা 5 এপ্ৰিলৰ ভিতৰত সন্মিলিত টিউটৰ মঞ্চই আন্দোলনৰ ঘোষণাৰ কথা সদৰি কৰিছে। ইপিনে তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ আহিছে DA দৰমহা বৃদ্ধিক লৈ। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলৰ পুনৰ 2% DA বৃদ্ধি কৰিছে। অৰ্থাৎ বৰ্তমান DA দিয়াৰ 55%লৈকে বৃদ্ধি হৈছে। আৰু ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলকো যিহেতু সমহাৰত DA প্ৰদান কৰা হয়, গতিকে ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলকো অতি শীঘ্ৰে বিহুৰ পূৰ্বে DA বৃদ্ধি ঘোষণা কৰিব বুলি জানিব পৰা গৈছে, যি আগন্তুক কেবিনেট বৈঠকত সিদ্ধান্ত লোৱা হ'ব। এইবাৰ জনাব বিচাৰিছোঁ ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ। সলনি হ'ব ATMৰ পৰা টকা উলিওৱাৰ নিয়ম। যে 25ৰ 1 মে'ৰ পৰাই ATMৰ পৰা ধন উলিওৱা নিয়মৰ ব্যাপক পৰিৱৰ্তন হ'ব। অতিৰিক্তভাৱে ভৰিব লাগিব আপুনি মাচুল। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ATMৰ জৰিয়তে লেনদেনৰ মাচুল বৃদ্ধি হৈছে।
গতিকে বিনামূলীয়া লেনদেনৰ সীমা অতিক্ৰম কৰিলে প্ৰতিটো অতিৰিক্ত লেনদেনৰ বাবে আগতকৈ অধিক ধন লোৱা হ'ব। আৰু নতুন নিয়ম অনুসৰি বিনামূলীয়া লেনদেনৰ পিছত প্ৰতিটো বিত্তীয় লেনদেনৰ বাবে 19 টকা মাচুল প্ৰযোজ্য হ'ব, যিটো পূৰ্বে 17 টকা আছিল। একেদৰে বেলেন্স ইনকুৱাৰীত এতিয়া 7 টকা খৰচ হ'ব, যিটো পূৰ্বে 6 টকা আছিল। আৰু সম্প্ৰতি অন্য বেংকৰ ATMৰ পৰা ধন উলিওৱাৰ সীমা আছে। মেট্ৰ' মহানগৰত প্ৰতিমাহে 5টা বিনামূলীয়া লেনদেন হ'ব পাৰে, আনহাতে চহৰত 3টা বিনামূলীয়া লেনদেন হ'ব পাৰে। যদি আপুনি এই সীমাতকৈ অধিক লেনদেন কৰে তেন্তে প্ৰতিবাৰে অতিৰিক্ত মাচুল দিব লাগিব। এইবাৰ জনাব বিচাৰিছোঁ বদলীকৰণ সন্দৰ্ভত এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে শিক্ষক বদলীকৰণৰ বৃহৎ পৰিৱৰ্তন হ'ব। নিযুক্তি পোৱা বিদ্যালয়ৰ পৰা বদলি নহ'ব শিক্ষকৰ বদলিক লৈ ঘোষণা হৈছে যে যি বিদ্যালয়ত নিযুক্তি হ'ব সেই বিদ্যালয়তে আপুনি থাকিব লাগিব বা বদলি নহ'ব। কাৰণ ভৱিষ্যতে বিদ্যালয় ভিত্তিক হ'ব শিক্ষকৰ নিযুক্তি। প্ৰতিখন বিদ্যালয়ে নিজৰ শিক্ষক নিযুক্তি দিব। আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।